নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 আৰু ইয়াৰ অনলাইন আবেদন কেনেদৰে আপুনি PM কিষাণ ট্ৰেক্টৰ যোজনাৰ বাবে আবেদন কৰিব, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 এইদৰে আবেদন কৰক। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত কৃষক কল্যাণ আৰু উন্নয়নমূলক বহু প্ৰকল্প। এই কাৰণেই চৰকাৰে কেতিয়াবা কৃষক উপকাৰী নীতি প্ৰস্তুত কৰে। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 দ্বাৰা কৃষকসকল উপকৃত হ'ব। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 কৃষকসকলৰ সুবিধা আৰু উন্নতিৰ বাবে ভাৰত চৰকাৰে কেইবাটাও কাৰ্যসূচী প্ৰৱৰ্তন কৰে। যিহেতু কৃষকসকল ভাৰতীয় কৃষি উদ্যোগৰ ভেটি, সেয়েহে তেওঁলোকৰ যত্ন লোৱা আৰু তেওঁলোকক সহায় কৰাটো গুৰুত্বপূৰ্ণ, যাতে তেওঁলোকে অৰ্থনীতিৰ সম্প্ৰসাৰণত তেওঁলোকৰ অৱদান বৃদ্ধি কৰিব পাৰে। খেতিৰ এক অপৰিহাৰ্য উপাদান হোৱাৰ পাছতো ট্ৰেক্টৰৰ ব্যয় বেছি হোৱাৰ বাবে সকলো কৃষকে ট্ৰেক্টৰৰ সামৰ্থ্য নাই। ইয়াৰ বাবে তেওঁলোকে এখন ট্ৰেক্টৰ ভাড়াত ল'বলগীয়া হয়, যাৰ ফলত খৰচ বাঢ়ি যায়। এই পৰিস্থিতিৰ পোহৰত চৰকাৰে ট্ৰেক্টৰ আঁচনি প্ৰৱৰ্তন কৰে, য'ত ট্ৰেক্টৰ ক্ৰয়ৰ বাবে যোগ্য কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, অসম, বিহাৰ আদিকে ধৰি সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত এতিয়া এই কাৰ্যসূচী চলি আছে। কৃষকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে যদিহে তেওঁলোকে নিম্নতম যোগ্যতাৰ সকলো চৰ্ত পূৰণ কৰে। আবেদন অফলাইন বা অনলাইন জমা দিব পাৰি। PM কিষাণ ট্ৰেক্টৰ যোজনা আবেদন প্ৰক্ৰিয়া। ট্ৰেক্টৰ ৰাজ সাহায্য লাভৰ বাবে কৃষকসকলে আবেদন কৰিব লাগিব। কিষাণ ট্ৰেক্টৰ আঁচনিৰ বাবে অনলাইন বা অফলাইন আবেদন কৰাটো সম্পূৰ্ণৰূপে ব্যক্তিজনৰ ওপৰত নিৰ্ভৰশীল। আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে ওচৰৰ CHC কেন্দ্ৰ বা আন কোনো অনুমোদিত জনসেৱা কেন্দ্ৰলৈ যাব লাগিব। প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণ কৰি সকলো তথ্য সঠিকভাৱে দিব লাগিব। আঁচনিৰ নাম PM কিষাণ ট্ৰেক্টৰ আঁচনি। ধাৰা আৰম্ভ কৰা হৈছে ভাৰত চৰকাৰৰ। হিতাধিকাৰী কৃষকসকল। উদ্দেশ্য কৃষকক কৃষিৰ বাবে ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ ৰাজ সাহায্য প্ৰদান কৰা। কাৰ্যকৰী কৰ্তৃপক্ষ ৰাজ্য চৰকাৰ। কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয় 20% নিম্নতম আৰু 50% সৰ্বোচ্চ। আবেদন প্ৰক্ৰিয়া অনলাইন বা অফলাইন দুয়োটা পদ্ধতিতে আপুনি কৰিব পাৰিব। PM কিষাণ ট্ৰেক্টৰ আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ নথি। যদি আপুনি ইয়াৰ বাবেও আবেদন কৰিব বিচাৰে, আপুনি তলত তালিকাভুক্ত নথিসমূহ থাকিব লাগিব। যদি আপোনাৰ কোনোটোৱেই নাই, তেন্তে আপুনি এই কাৰ্যসূচীৰ পৰা লাভৱান হ'ব নোৱাৰিব। আবেদনকাৰীৰ আধাৰ কাৰ্ড, বৈধ ID যেনে ভোটাৰ ID, পেন কাৰ্ড, পাছপোৰ্ট বা ড্ৰাইভিং লাইচেন্স। আবেদনকাৰীৰ হাতত থকা মাটিৰ আইনী নথিপত্ৰ, বেংক একাউণ্টৰ সবিশেষ বা বেংক পাছবুক, শ্ৰেণীৰ প্ৰমাণপত্ৰ, প্ৰযোজ্য অনুসৰি পাছপোৰ্ট আকাৰৰ আবেদনকাৰীৰ ফটো। তো এনেকুৱাভাৱে আপুনি CHC ID লৈ গৈ এনেকুৱাভাৱে আপুনি আবেদন কৰিব পাৰিব। আৰু বিতং জানিবলৈ আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট আপুনি ভিজিট কৰিব পাৰিব, বা যি ওচৰত CHC কেন্দ্ৰলৈ গৈ আপুনি ইয়াৰ বাবে বিস্তাৰিত তথ্য জানিব ল'ব পাৰিব আৰু আবেদন কৰিব পাৰিব। আৰু যদি আপুনি ইয়াৰ বাবে আবেদন কৰি এলিজিবল হয়, আপোনাৰ আবেদন যদি গ্ৰহণ কৰা হয়, তেতিয়াহ'লে আপুনি 50% লৈ ৰাজ সাহায্য পাব ট্ৰেক্টৰ ক্ৰয়ৰ বাবে।